মোৰ নাম মোহাম্মদ জালালউদ্দিন। আজি এই মাইকো 11 যেটো খেতি এই খেতিটো মই লগাইছিলো। আজি 2-4 বছৰ ধৰি মই মাইকো কোম্পানীৰ খেতি কৰি আছো আৰু এই মাইকো কোম্পানীৰ কাৰ্যকৰ্তাসকল বিষয়ববীয়াসকল মোৰ প্ৰতি সন্তুষ্ট আৰু আকৃষ্ট হৈ আজিৰ দিনত এই প্ৰদৰ্শনীমূলক পদক্ষেপ তেওঁলোকে লৈছে আৰু ধুনীয়াকে আজি আমাৰ এই বৰবেটি পঞ্চায়তৰ অন্তৰ্গত 4খন ৰাজহ গাঁৱৰ ৰাইজ আজি ইয়াত উপস্থিত হৈছে, কৃষক ৰাইজ উপস্থিত হৈছে আৰু কৃষকসকল বৰ আনন্দিত হৈছে, উৎফুল্লিত হৈছে। এই মাইকো কোম্পানীৰ 11 নম্বৰ যেটো ধান, এই ধানটো দেখি পেলাই তেওঁলোকে মনত এটা আশা নিছে যে আগন্তুক সময়তো এই মাইকো কোম্পানীৰ শালি ধানৰ খেতি কৰিবৰ কাৰণে যেনে ধৰণৰ বীজ তেওঁলোকে কোম্পানীৰ কাৰ্যকৰ্তাসকলে আগবঢ়ায়, সেই তেওঁলোকৰ পৰা দিহা পৰামৰ্শ লৈ পেলাই আগন্তুক সময়ত এই শালি ধানৰ খেতি কৰিব বুলি তেওঁলোকো আশাবাদী আৰু ময়ো তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছো আৰু আকৃষ্ট হৈছো। আৰু আজিৰ এই মাইকো কোম্পানীৰ দিনৰ যিখন সভা, যে প্ৰদৰ্শনীমূলক অনুষ্ঠান আজি অনুষ্ঠিত কৰিছে, তাতো মই শলাগ লৈছো আৰু সকলোকে মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। জয় অসম।